ছাত্ৰ-ছাত্ৰীসকলে কথা পাতি থাকিলে মই কেনেকৈ ক'ম? লাইন্স ইণ্টাৰনেশ্যনেল আমি এটা ব্ৰাঞ্চ ইয়াত আছে আমাৰ লাইন্স গুৱাহাটী গ্লোবাল। আমি বিভিন্ন ধৰণৰ আঁচনি লৈ আছোঁ, চকু চিকিৎসা, পানীৰ যোগান। আমি আজি ইয়াত আমাৰ ৰিণিকী ভূঞা শৰ্মা মেডামে আমাক আগ্ৰহ কৰিছে আৰু তেখেতৰ হেৰি লৈ আমি এই দুটা স্কুলত একে ইনষ্টিটিউট আৰু আমিনগাঁও হাই ছেকেণ্ডেৰী স্কুলত দুটা মেচিনৰ যোগান দাঙি ধৰিছোঁ। আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ দেৱকুমাৰ মিশ্ৰা ছাৰে আজি ইনগ্ৰেট কৰিলে আৰু আমাৰ অন্যান্য বিষয়াবিলাক আৰু স্পনচাৰ্ছ আমাৰ সঞ্জীৱ গাৰোদিয়া, মালিৰাম গুপ্তা দুজনে আহিছে আৰু অন্যান্য বিষয়াবিলাকো আহিছে। খুব ধুনীয়াকৈ আমি দেৱকুমাৰ মিশ্ৰা ছাৰে আমাৰ ইনগ্ৰেট কৰি দিছে। আমি আৰু এটা এই ইনভাৰ্টাৰৰ কাৰণে আমি এটা ব্যৱস্থা লৈছোঁ। ইয়াত ডেস্ক বেঞ্চো 10 পেয়াৰ দিছোঁ, সেইটোৰ কাৰণে আমি ব্যৱস্থা লৈছোঁ। আমি বিভিন্ন আঁচনি তেনেকুৱা লৈ গৈ আছোঁ। আমাৰ আমিনগাঁৱত আমি অহা 8 নৱেম্বৰত এটা চকু চিকিৎসা কাৰণেও আমি এটা আয়োজন কৰি আছোঁ। আমিনগাঁও হাই ছেকেণ্ডেৰী স্কুলত আৰু আউনীআটী কমলদেৱ হাই ছেকেণ্ডেৰী স্কুলকো আজি দুইটা যৌথভাৱে আমি এক আৰু পিউৰিফাইড ড্ৰিংকিং ৱাটাৰ প্ৰজেক্টৰ ইয়াতে শুভাৰম্ভ কৰা হ'ল। এইটো আমাক প্ৰভাইড কৰিছে লায়ন্স ক্লাব গুৱাহাটী গ্লোবেলৰ সদস্যসকলে। তেওঁলোকৰ প্ৰজেক্ট আছিলে আৰু লগতে ইয়াৰ বাদেও এই স্কুলখনৰ বাবে আমিনগাঁও হাই ছেকেণ্ডেৰী স্কুলৰ বাবে তেওঁলোকে 10যোৰ ডেস্ক বেঞ্চৰো প্ৰভাইড কৰিছে। এইটো মানে বহুদিনীয়া অভাৱ আছিলে স্কুল দুখনৰ, গতিকে আমি তেওঁলোকৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই কামখিনি কৰা হ'ল। লায়ন্স ক্লাব অফ গুৱাহাটী গ্লোবেলে এনেকুৱা ধৰণৰ কাম উত্তৰ গুৱাহাটী বা এই পাৰ্শ্বৱৰ্তী অঞ্চলত তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰি আছে। ইয়াৰ আগতো তেওঁলোকে ইয়াতে বৃহৎ চকু চিকিৎসা শিবিৰৰ আয়োজন কৰিছিলে আৰু পৰৱৰ্তী সময়তো তেওঁলোকে ইয়াতে স্কুলবিলাক সামৰি উত্তৰ গুৱাহাটীৰ মিউনিচিপাল বৰ্ড এৰিয়াৰ স্কুলবিলাক সামৰি আমি ভাবিছোঁ, মই তেওঁলোকক এটা আহ্বান জনাইছোঁ, তেওঁলোকে সঁহাৰি জনাইছে যে তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলৰ মাজত চকু চিকিৎসা শিবিৰৰ আয়োজন কৰিব। আৰু লগতে জ্যেষ্ঠ নাগৰিক বা আন নাগৰিকৰ বাবেও চকু চিকিৎসা তেওঁলোকে লায়ন্স ক্লাবৰ ভিজনটো তেওঁলোকৰ এটা মেইন মটো হয়। গতিকে সেই মটোটো লৈ তেওঁলোকে আৰু ভৱিষ্যতে এই অঞ্চলত কাম কৰাৰ বাবে তেওঁলোকে প্ৰতিশ্ৰুতি দিছে আৰু আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ জিলা প্ৰশাসনৰ তৰফৰ পৰা। আৰু আজি এই দুয়োখন স্কুলৰ আমাৰ প্ৰিন্সিপাল মহোদয়া আৰু লগতে তেওঁলোকৰ আন শিক্ষক শিক্ষয়িত্ৰী সকলো সমন্বিতে ছাত্ৰ ছাত্ৰীৰ সমন্বিতে এক সুন্দৰ অনুষ্ঠানত এই দুয়োটা কাৰ্যৰে শুভাৰম্ভণি কৰা।